Hi guys, welcome to my channel. তো আলাইছা মিছ কল আৰু মই তো আলি তো কি খবৰ আপোনালোকৰ নিশ্চয় সবে ভালে কুশলে আছে এণ্ড গুড ইভিনিং আৰু সাউণ্ডটো যে আহি আছে এইটো ফেনৰ সাউণ্ড হয় তো এই গৰমত ফেন মই অফ কৰিব নোৱাৰোঁ সেইকাৰণে সাউণ্ডটো পাই থাকিব তাৰ কাৰণে সৰি কাৰণ বহুত গৰম লাগে ফেনখন বন্ধ কৰি দিলে তো এতিয়া হৈছে গধূলি আজি লকডাউনৰ প্ৰথম দিন সোমবাৰ গধূলি হৈছে এতিয়া আমি চাহ খাই উঠিলোঁ অলপ দেৰি হ'ল চাহ খাবৰ তো এতিয়া ভাবিছোঁ ৰাতি ভাত বনাব যাবৰে হৈছে কাৰণ সেয়েতো কাম পুৱা দিপৰা ৰাতি ভাতে বনাই থাকিব লাগে ভাত বনাম চিম্পল ভাত দালি ভাত তো ভাবিছোঁ কি ডাল ফ্ৰাই বনাম তো তাৰ ৰেচিপি শ্বেয়াৰ কৰি দিওঁ লগত সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ কাৰণ মোৰ মিষ্টাৰে দালি খাই ভাল পায় তেওঁ দালি খাই সেইকাৰণে মই দালি সদায় বেলেগ বেলেগ ধৰণেৰে বনাই থাকোঁ যাতে টেষ্টটো অলপ বেলেগ হয় দালিটো দালিয়ে টেষ্টটো চেমে হৈ থাকিব তথাপিও অলপ 19-20 পাৰ্থক্য হয় আৰু অলপ বেলেগ বেলেগ পদ্ধতিৰে বনালে কেতিয়াবা ডাল ফ্ৰাই কেতিয়াবা চিম্পল দাই কেতিয়াবা মানে কুকাৰত চিম্পলকৈ দালি কুকাৰতে চম্ভাৰ দি দিওঁ চব একেলগে হুইচেল মাৰি দিওঁ কেতিয়াবা তড়কা লগাই দিওঁ কেতিয়াবা কিবা তেনেকৈ লগাই দিওঁ বিলাহী দিওঁ কেতিয়াবা বেলেগ মছলা দিওঁ তো তেনেকৈ ধৰণে বনাই থাকোঁ কাৰণ দালি খাই ভাল পায় কিন্তু এটা টেষ্ট হ'লে সদায় খাব ভাল নাপায় মইতো সিমান ভাল নাপাওঁ মইতো চিম্পল আলু ভাজি বা আলু সানা হ'লে মই ভাল পাওঁ কাৰণ মোৰ ফেভৰেট আলু হয় দালি নহয় নন ভেজৰ হয় চিকেন নন ভেজ মই চিকেন খাই ভাল পাওঁ তেওঁ চিকেন খাই ভাল পায় কিন্তু ভেজৰ দাল মচুৰ দাল খাই ভাল পায় সেইকাৰণে এতিয়া মই তেওঁৰ লগত খাওঁতে এতিয়া মই খোৱা হৈছোঁ কিন্তু মই দালিৰ পানীখিনিয়ে খাই ভাল পাওঁ ওপৰে মই পানীখিনি খাওঁ আৰু বাকী গোটা দালিখিনি তেওঁক দি দিওঁ সেইকাৰণে এতিয়া তেনেকুৱাই হয় পিছত বিয়াৰ পিছত কিবা বস্তু বেয়া পালেও বাধ্যত পৰে খাওঁতে পিছত ভাল লগা হৈছে মোৰো তেনেকুৱাই হৈছে দালি খাই মই বেয়া পাইছিলোঁ কিন্তু এতিয়া খাওঁতে পানীখিনি খাই ভাল পোৱা হৈছোঁ হয়তো পিছত আৰু বাকী গোটাখিনি খায়ো ভাল পোৱা হৈ যাম কিজানি তেওঁৰো সেনেকুৱা হৈছে কাৰণ তেওঁ আগতে তৰকাৰী তেনেকুৱা খাই ভাল নাপাইছিল কিন্তু এতিয়া মই যেতিয়া বনাওঁ অলপ বেলেগ পদ্ধতিৰে তেওঁ অলপ খায় এতিয়া অলপ ভাল পোৱা হৈছে তো বলক বনাওঁ দালি আৰু লগতে আৰু এটা কথা মনত পৰিছে মই কওঁ যে কালি কৈছিলে ব্লগ যদি চাইছে আপোনালোকে গমেই পাইছে যে মই কৈছিলোঁ আমাৰ চিলিঙৰ ওপৰত মেকুৰী আহিছিল বুলি মেকুৰী দেখা পাইছিলোঁ বুলি মুখ কেইখন উলিয়াই দিছিল সৰু চানা কেইটামান আৰু এটা ডাঙৰ মেকুৰী বুলি কিন্তু আচলতে সেইকেইটা মেকুৰী নহয় কালি দেখা পালোঁ ভালকৈ তলত নামি আহিছিলে সেইকেইটা মেকুৰী নহয় কেইটা আহিছে নেউল বুলি কৈছে এজনে তো আমি নাজানো কাৰণ বহুত ডাঙৰ ভয় লাগি গৈছিল আমাৰ দেখা পাই কিনে ইমান ডাঙৰ নেউল থাকিব পাৰেনে বুলি তাৰপিছত আমি আৰু মাছ মাতিলৈ যাওঁ তেখেতে কৈছে বোলে নেউল হয় তো কিন্তু মই ইয়াতে পিকচাৰ দিনা মই যোনদিনা দেখা পাইছিলোঁ চানাকেইটা মুখখন উলিয়াই থৈ দিছিল সেইদিনা একদম মেকুৰী যেনে লাগিছিল মই ফটো তুলি থৈছিলোঁ যদি ফটোটো আছে মই ইয়াতে ইনচাৰ্ট কৰি দিম আপোনালোকে দেখা পালে মেকুৰী বুলিয়ে ক'ব কাৰণ মুখকেইখন একদম মেকুৰীৰ দৰে কেৱল গাটো দেখা পায়ে কালি গম পালোঁ যে মেকুৰী নহয় নেউলহে ইমান ডাঙৰ নেউল আজিলৈকে দেখা পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট দেখা পাইছোঁ আজি নহয় কালি ৰাতি দেখা পাইছোঁ ফাৰ্ষ্ট দেখা পাইছোঁ তো ভয় লাগিছিল অলপ তো সেইকাৰণে ইমান চাউণ্ড হৈ থাকে তাৰমানে আৰু ভাবিছিলোঁ মই মেকুৰী ইমান ওপৰত কেনেকৈ আহিব পাৰিব বুলি সেইকাৰণে কথাটো সঁচাই মেকুৰী কেনেকৈ আহিব নেউলেই হয় আমাৰ কাষত একডাল তামোলৰ গছো আছে আমাৰ ইয়াতে একদম আমি যিহেতু ওপৰত থাকোঁ আমাৰ ইয়ালৈকে আহিছে ইয়াতে তামোলৰ গছডাল তো তাৰ পৰা চাগে আমাৰ চিলিঙত আহিছে নেউলকেইটা তো বলক এতিয়া সেইবিলাক কথাটো কৈয়ে থাকিব সেইবিলাক কথা ক'লে শেষো নহয় তো যাওঁ ভাত বনাবলৈ আৰু মই কেনেকৈ ডাল ফ্ৰাই বনাম মচুৰ ডাল ফ্ৰাই তাৰে কাৰণে তাৰ ৰেচিপিটো আপোনালোকে চাই লওক ঘৰতে আপোনালোকে বনাব পাৰিব আৰু মোৰ দুটা ইনগ্ৰেডিয়েণ্ট নাই আচলতে মেইন বস্তু সেই দুটা সেইটো হৈছে এটা বিলাহী আৰু এটা হিং এই দুটা বস্তু যদি থাকে তেতিয়াহ'লে একদম মজা লাগে তথাপিও এই দুটা নোহোৱাকৈ মই আজি বনাম তেতিয়াও টেষ্টটো বহুত ভাল লাগিব আপোনালোকৰ যদি এই দুটা আছে এই দুটাও দি দিব বহুত ভাল লাগিব একদম মজা লাগে মই আগতে তেনেকৈ বনাইছিলোঁ তো বলক সেই দুটা নোহোৱাকৈ আজি আৰম্ভ কৰি দিওঁ আৰু বনাওঁ ডাল ফ্ৰাই আৰু ভাত চিম্পল সেয়ে আৰু লগতে আলু ভাজি বা কিবা ভাজি এখন বনাওঁ বাছ তো বলক বনাওঁ দালি বনাবলৈ মচুৰ দালি লৈছোঁ 3 মুঠা তাৰপাছত ইয়াতে লৈছোঁ পিঁয়াজ মিডিয়াম চাইজৰ এটা কাটি লৈছোঁ তাৰপাছত কেঁচা জলকীয়া 4টা লৈছোঁ আৰু তৰকাৰ কাৰণে এটা পিঁয়াজ লৈছোঁ এটা পিঁয়াজৰ আধা সৰু চাইজ পিঁয়াজৰ আধা অলপ লৈছোঁ তাৰপাছত লৈছোঁ কেৰাহীটো গেছত বহাই দিছোঁ গৰম হ'ব দিছোঁ গৰম হোৱাৰ লগে মিঠাতেল দিম মিঠাতেলখিনি অলপ গৰম হ'ব দিম তাৰপাছত ইয়াতে পিঁয়াজখিনি দি দিম কাটি থোৱা পিঁয়াজখিনি অলপ ভাজিম অলপ কালাৰ চেঞ্জ হোৱালৈকে 2 মিনিট ভাজিম মিডিয়াম চাইজত পিঁয়াজ ভজা হোৱাৰ লগে দি দিম আদা নহৰু বটা আদা নহৰু কিনা আদা নহৰু আচলতে মই ঘৰত বটা নাই আধা চামুচ দি দিম আধা চামুচ দিয়াৰ পাছত 30 ছেকেণ্ডমান পিঁয়াজৰ লগত আদা নহৰুখিনি ভাজি ল'ম
কেঁচা গন্ধটো যাবৰ কাৰণে। তাৰ পাছতে ইয়াতে শুকান মছলাখিনি দি দিম। শুকান মছলাত মই ল'ম হালধি 1 চামুচ, তাৰপিছত জিৰা ল'ম সৰু চামুচ এখনৰে প্ৰথমতে 1 চামুচ, তাৰপাছত আৰু আধা চামুচ, তাৰপাছত ধনিয়া পাউডাৰ 1 চামুচ মিক্স কৰি ল'ম এইখিনি। লগতে ইয়াতে মই পানীও দি দিম অলপমান। পানীখিনিৰ সৈতে মছলাখিনি ধুনীয়াকৈ ভাজিম 2 মিনিট নহয় 1 মিনিট সময় ভাজি দিম। তাৰ পাছতে ইয়াতে যদি বিলাহী থাকিলে বিলাহী দিলোঁ হয়, বিলাহী দি আৰু 5-6 মিনিটমান বিলাহীখিনি ভাজি পেলাই দালিখিনি দিলোঁ হয়, কিন্তু বিলাহী যিহেতু নাই এতিয়া ডাইৰেক্ট দালিখিনি মই দি দিম ইয়াতে। দালিখিনি দি ভালদৰে মিক্স কৰি ল'ম মছলাখিনিৰ লগত। আৰু লগতে জ্বালাকেইটাও দিছোঁ, যিটো পাহৰি গৈছিলোঁ, পিঁয়াজৰ লগতে মই দিব লাগিছিল, তো সেইকাৰণে এতিয়াই দি দিলোঁ। কেঁচা জলকীয়া কাটি থোৱা জলকীয়াকেইটা ইয়াতে দালিখিনি ভালদৰে মই মিক্স কৰি দিছোঁ। দি পেলাই 2 মিনিট সময় ভাজিম, ঢাকনিখন দি থৈ দিম 2 মিনিট সময়ৰ কাৰণে। তাৰপিছত ঢাকনিখন গুচাই দিম 2 মিনিট পিছত। তাৰপিছত আৰু এবাৰ ভালদৰে লাৰি দিম। লাৰি পেলাই ইয়াতে পানী দি দিম। পানী আপোনালোকৰ যেনেকৈ খাই ভাল পায় পনীয়া গোটা সেই হিচাপত দিব পাৰে। এনেই দালিত যেনেকৈ পানী দিয়ে সিমানমান পানীয়ে দিব। তাৰ পাছত 10 মিনিটৰ কাৰণে ঢাকনিখন দি থৈ দিম। মই আচলতে পনীয়া খাই বেছি ভাল পাওঁ, সেইকাৰণে মই অলপ পানী আৰু এড কৰোঁ পিছত, যিটো ইয়াতে এড নহ'ল, ক্লিপটো ডিলিট হৈ গৈছে, সেইকাৰণে মই সেইটো কৈ দিম পিছত আৰু এড কৰোঁ পানী। 10 মিনিটৰ কাৰণে এতিয়া ঢাকনিখন দি থৈ দিম। তাৰপাছত 10 মিনিট পিছত ঢাকনিখন গুচাই চাম, ধুনীয়াকৈ দালি সিজি গৈছে। তো মই মাজতে আৰু ঢাকনিখন গুচাই চাই পেলাই অলপ গোটা যেন লগাৰ কাৰণে পানীটো এড কৰি দিছোঁ। এইটো ক্লিপ ইয়াতে এড নহ'ল বাৰু। তো ইয়াতে দালিখিনি ধুনীয়াকৈ হৈ গৈছে, সিজি গৈছে দালি। আৰু মই নিমখটো দি দিম। নিমখটো মই শুকান মছলা যে দিছিলোঁ তেতিয়া নিমখ দিছিলোঁ, সেইটো ক্লিপো এড নহ'ল, কিন্তু ইয়াতে কম যেন লাগিছে, সেইকাৰণে মই আৰু অলপমান নিমখ দি দিম। আপোনালোকৰ প্ৰথমতে কমকৈ দিব, যদি পিছত খাইছে কম যেন লাগে বেছিকৈ আৰু অলপ দি দিব, কাৰণ প্ৰথমতে বেছি হ'লে পিছত আৰু দিগদাৰ হৈ যায়। সেইকাৰণে ময়ো অলপমান নিমখ দি দিম। সোৱাদ অনুযায়ী নিমখটো যেনেকৈ সোৱাদ সেই হিচাপত দিব আৰু। তাৰপিছত ইয়াতে গেছটো মই বন্ধ কৰি এতিয়া যোগাৰ কৰিম তৰকাৰ কাৰণে ইয়াতে এটা কেৰাহী, বাতি চাইজৰ কেৰাহী, এইটো তৰকাৰ কাৰণে ব্যৱহাৰ হয়, সেইটো মই গেছত বহাই দিছোঁ। ইয়াতে মই গৰম হোৱাৰ লগে লগে ঘি দিম 1 চামুচ। ঘিত দিম কাটি থোৱা পিঁয়াজখিনি, আধা পিঁয়াজ যে মই কাটি থৈছিলোঁ সৰু চাইজৰ পিঁয়াজৰ, তো সেইখিনি পিঁয়াজখিনি দিম। লগতে এটা শুকান জলকীয়া দিম। ইয়াতে যদি হিং থাকিলে হয় তো বহুত ভাল লাগিল হয়, তৰকাত হিং দিলে বহুত ভাল লাগে, কিন্তু হিং যিহেতু নাই এনেকৈ বনাইছোঁ আজি। তো গেছটো এতিয়া বন্ধ কৰি দিম। তাৰপাছত নুমাই থৈছিলোঁ যে দালিখিনিত এইখিনি তৰকাখিনি দি দিম। ইয়াতে আৰু গেছ জ্বলোৱাৰ প্ৰয়োজন নাই। এতিয়া নুমাই থোৱা দালিখিনিতে তৰকাখিনি দি দিম। লগে লগে ঢাকনিখন অলপ সময়ৰ কাৰণে বন্ধ কৰি দিম তৰকা দিয়াৰ লগে লগে। তাৰপাছত এতিয়া চাওক আমাৰ দালি ৰেডি, আৰু দালিখিনি খাই বহুত ভাল লাগিছে। তো আমাৰ ডিনাৰৰ কাৰণে দালি ৰেডি হৈ গৈছে। তো ডিনাৰ হৈ গ'ল। এতিয়া আহিছোঁ অলপ বহি গৈছোঁ ফেনৰ তলত, কাৰণ বহুত গৰম লাগিছে, ভাত বনালে বহুত গৰম লাগে সেইকাৰণে। আৰু দালিখনো চাই বহুত ভাল লাগিছিলে, কাৰণ বিলাহী নাছিলে, হিং নাছিলে, তথাপিও নথকাৰ কাৰণে ইমান ভাল লাগিছে, আৰু থাকিলে বহুত ভাল লাগিল হয়। এইটো আগতে মই বনাইছোঁ, তো জানো বিলাহী বা হিং দিলে বহুত টেষ্ট হয় বুলি। আজি নিদিয়াকৈ বনালোঁ, আজিও বহুত টেষ্ট হৈছে, তথাপিও দিলে টেষ্টটো অলপ বেলেগ হয়। তো আপোনালোকে বনাই চাব পাৰে, এনেদৰে যদি বনাই পোৱা নাই আজিলৈকে, তো এবাৰ এনেকৈ বনাই চাবচোন। কাৰণ দালিটো চবেই আমাৰ অসমত দালি ভাতটোৱে মেইন, পুৱা গধূলি ৰাতি দালি ভাত খায়েই। তো দালিখন অলপ বেলেগকৈ বনালে খাই ভাল লাগে, জিভাৰ টেষ্টটো অলপ বেলেগ হৈ থাকে। সেইকাৰণে এনেকৈও কেতিয়াবা বনাবচোন, তেতিয়া ভাল লাগিব। আৰু খোৱা মানুহকেইটাইও ক'ব যে আজি অলপ খাই বেলেগ লাগিছে, কাৰণ টেষ্টটো অলপ বেলেগ হৈছে। টেষ্ট বেলেগ হৈ থাকিলে ভাল লাগে। তো অলপ দেৰিকৈ যাম বিচনাত শুবলৈ, কাৰণ এতিয়া অলপ জিৰাইছোঁ, অলপ ফেনৰ হাৱা খাওঁ, বতাহ খাওঁ। তাৰপাছত অলপ লাহে লাহে মুখ হাত ধুই যাম বিচনাত শুবলৈ। এনেও সোনকালে টোপনি নাহে। আৰু মোৰ চুলিকেইডালো বহুত বেয়া হৈছে, কাৰণ মই ষ্ট্ৰেইট কৰিছিলোঁ। আজি 2 বছৰমানেই হ'ব, আৰু এমাহমান পাৰ হ'লে 2 বছৰেই হ'ব ষ্ট্ৰেইট কৰা। কিন্তু এতিয়া বৰ্তমান নাই বাৰু, ষ্ট্ৰেইট অলপ তলৰ ফালে আছে, বহুত হেৰি আছিল, কাৰ্লি আছিল চুলিকেইডাল। প্ৰথম ষ্ট্ৰেইট কৰাতে ভালেই হ'ল। তাৰপাছত মই অলপ যত্ন লোৱাটো কমাই দিলোঁ, মানে এবছৰমান হ'ল মই স্পাই কৰা নাই। আকৌ বাকীটো অইলিং কৰিব হাকে দিছে, মানাই কৰিছিলে। তাতে য'ত ষ্ট্ৰেইট কৰিছিল তেখেতসকলে কৈছিলে অইলিং নকৰিব, বেলেগ একো নলগাব চুলিত, মাত্ৰ যিকেইটা শ্বেম্পু আৰু কণ্ডিশ্যনাৰ দিছিলে সেইকেইটা মাত্ৰ লগাব দিছে, বাকী কালাৰ বা অইলিং একো কৰিব মানা কৰিছিলে। আৰু চুলিটো গাঁঠিব মানা কৰিছিলে, বেলেগ মানে অকল ষ্ট্ৰেইট কৰি থ'বই দিছিলে, মেলি থ'ব দিছিলে। কিন্তু মই যিহেতু এতিয়া
ছোৱালী হ'লে বেলেগ কথা, বিয়া হৈছোঁ তো মই ঘৰত গ'লে কিবা খপা মাৰিব লগা হৈ যায়। তো তেনেকৈ মই ষ্টাৰ্ট কৰাৰ পিছতে ঘৰত গৈছিলোঁ, কিবা অলপ কাজ আছিলে তো খপা মাৰিছিলোঁ 3 দিনমান একেলগে। তো তেতিয়াই বহুত কাৰ্লি হৈ গৈছিলে চুলিকেইডাল, আকৌ ষ্ট্ৰেইট কৰা নকৰা সমানে হৈ গৈছিলে। তথাপিও চুলিকেইডাল শুকান হোৱা নাছিলে, ঠিকে আছিলে, কাৰণ তেতিয়া অলপ যত্ন কৰিছিলোঁ, স্পা কৰিছিলোঁ, কিবা কৰিছিলোঁ। এতিয়া এবছৰমানৰ পৰা কৰাই নাই, সেইকাৰণে বহুত শুকান হৈছে আৰু চুলিবিলাক মাজে মাজে ছিঙি গৈছে, যাৰ কাৰণে এইবিলাক দেখাই পাই আছে, ছিঙি গৈছে, ইয়াতেও ছিঙি গৈছে। তো বহুত বেয়া হৈছে, এইখিনি ভাল কৰিব লাগিব। এতিয়া পৰহিৰ পৰা মই আৰু 2 বছৰৰ মূৰত চুলিত তেল দিছোঁ পৰহি। তো ভাবিছোঁ আৰু যে তেল দিয়া আৰম্ভ কৰিম, কাৰণ ষ্ট্ৰেইট কৰোঁতেতো একো নায়েই। তো পৰহি তেল দিছিলোঁ মই, সেইকাৰণে আজি অলপমান শুকান লগা নাই, এনেই বহুত শুকান হৈ যায় চুলিবিলাক, ভিডিঅ'ত আপোনালোকে দেখাই পাই থাকে। তো ভাবিছোঁ মই যে এতিয়া আৰম্ভ কৰিম, সপ্তাহত 2 দিনকৈ হ'লেও চুলিত তেল দিম। তেতিয়া চুলিত তেল দিলে ভাল হৈ থাকে শুকান চুলিত। মোৰ চুলিবিলাক বহুত শুকান, আগৰ পৰাই শুকান, এতিয়াতো বহুত শুকানেই হৈ গৈছে। সেইকাৰণে তো ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। আপোনালোকক লগ পাম নেক্সট ব্লগত। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আকৌ যে এটা বেল আইকন আছে সেইটো ক্লিক কৰি দিব, তেতিয়া ন'টিফিকেশ্যন পাই যাব মই ভিডিঅ' দিলে। তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ, লগ পাম আপোনালোকক নেক্সট ব্লগত। তেতিয়ালৈকে বাই বাই, বি হেপী এণ্ড লাভ ইউ।